ৱেলকাম বেক টু লাইফ উইথ ছায়া। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি কেইবাদিনৰ মূৰত মানে মনটো ভাল লাগিছে আৰু ফৰকাল লাগিছে এতিয়া, কাৰণ দেউতাৰ কামবিলাক সকলোখিনি শেষ হৈ থাকিলে, শ্ৰাদ্ধৰ আমাৰ কামবিলাক। আৰু আজি হৈছে শ্ৰাদ্ধৰ পাছদিনাখনৰ এইটো মৰ্ণিং হয়, আৰু মৰ্ণিঙত এতিয়া পূৰা পেণ্ডেলৰ বস্তুবিলাক মানে ভাঙি মেলি আছে। আৰু পেণ্ডেল মানে দিয়া হৈছিলেতো, সবাহ আৰু দহা আমাৰ একেদিনাখনে হৈছিলে, গতিকে এতিয়া পেণ্ডেলবিলাক ভাঙি থকা হৈছে। অকণমান আপোনালোকক দেখাম পেণ্ডেলৰ কামবোৰ কেনেকৈ কি মানে ভঙা বেলাবিলাক হৈ আছে, সেইটো দেখাই লওঁ প্ৰথমতে। তাৰপিছতে আমাৰ যিমানবিলাক মানে বাচন বৰ্তন আছিলে সেইবিলাক চব আমাৰ আশ্ৰমৰ পৰা আনোৱা হৈছিলে। তো বাচন বৰ্তন ধুই মেলি একদম মৰ্ণিঙতে চফা আমাৰ নিচা আৰু মিৰি দাই বুলি কয়, তেওঁলোক দুইজনে লাগি মেলি একদম ধুই মেলি একদম চফা কৰি এতিয়া ৰ'দত শুকুৱাই থৈ দিছে, আৰু সেইবোৰ সময়ত লৈ গুচি যাবগৈ আৰু আশ্ৰমলৈ। তাৰপাছতে আৰু মানে 36 দিনীয়া এটা কাম আছে, আৰু সেইটো মাহেকীয়া হিচাপত হয়। সেইটো ইমান ডাঙৰকৈ পতা নহ'ব চাগে, সেইটো পিছত ভিডিঅ' আহিব। মই জাষ্ট এনে কৈ দিলোঁ আৰু আপোনালোকক কথাখিনি। এতিয়া অকণমান পেণ্ডেলটো আপোনালোকক দেখাই লওঁ। মাজু নিচা এজন মোৰ ভাগৰ, মা ভাগৰ ককায়েক, মাজু ককায়েক। মাথো চাইজটোহে ডিফাৰেণ্ট, এওঁ ক্ষীণ, মই শকত অকণমান। তাৰপৰা এইফালে মামা আছে, মামা এইজন মামা। দেউতাক অকণমান দেখাই দিওঁ দে, মানে য'ত আমাৰ দেউতাক কি কয় দিয়া শুই আছে সেইডোখৰ দেখাই দিছোঁ। অকণমান যোৱা জন্তু গুচি যায়গৈ, কিন্তু থৈ যোৱাবোৰ আৰু আমি আৰু আছে আৰু আমাৰ পিতাইটো শুইছে তাতে থৈ দিছে। থাকক, মোলৈ সুবিধা হ'ব, আহিম কেতিয়াবা চাই থৈ যাম। ধুনীয়াকৈ চফাকৈ থৈ দিয়া হৈছে। আমাৰ এইটো বগৰী গছজোপা দেখাইছিলোঁ যে, ওচৰতে এইজোপা বগৰী গছ আছে, তাৰপৰা এইফালে জলফাই, মানে তেওঁ ৰোৱা জেগাডোখৰতে মানে থৈ দিছোঁ। আৰু তেওঁ যিমানবোৰ হেৰি নাৰিকল গছ, বগৰী গছ সেইবোৰ ৰুই মেলি পিনে একেবাৰে বাৰী বনাইছিলে, সেই বাৰীখনতে দিবলৈও কৈ থৈ গৈছিলে, সেইটো কাৰণে তাতে দি থৈ দিছোঁ আৰু তেওঁক। সেয়া এতিয়া আলহী গুচি যাবগৈ আৰু চব ঘৰা ঘৰি আপাহঁত নিচাহঁত চব যাবগৈ আৰু ঘৰলৈ। আমাৰ মা ভাগৰ বৌয়েক হয়, মোৰ আপা, মাজু আপা। নমস্কাৰ কৰি দিয়ক আপুনি, বেলেগ নক'লোঁ। বোলো নাথাকোঁতে বোলো ধান ভাগিছে বোলো, সেইকাৰণে বোলো ইহঁতি কৈছে ট্ৰেইনত তুলি দিম বুলি কৈছে। এতিয়া মাহী নন্দভিনী আছে নেকি? হ'ব মোক নালাগে। মই কোনফালে ভিডিঅ' কৰি, এফালে ভিডিঅ' এফালে মোবাইল। এয়া মা ভাগৰ ডাঙৰ বৌয়েক আপা, এয়া হৈছে বায়েক, মাজু বায়েক। নিচাক দেখালোঁ, এজনী মা।
অঁ এনেকৈ চাওক অঁ 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 হ'ব হ'ব অঁ ব'লা ৰ'দত ৰ'দত মাৰিম ব'লা ৰ'দত নিচা ৰ'দত মাৰিম ৰ'দত সেই আলিলে ব'লক ৰ'দৰ পোহৰত মাৰোঁগৈ অঁ ব'লক আমাৰ মহিলা মণ্ডল ওলাই আহিব পৰা নাই এতিয়ালৈকে আমি ইয়াত আহি পিনে ৰৈ আছোঁহি এইবোৰ ককায়েক ভনীয়েক পইচা হিচাপ লগাইছে 200 টকা দে 100 টকা ল তেনেকুৱা টাইপৰ মোৰ সেই ককাই ভাই নাই নহয় পইচা হিচাপ লগাবলৈ দে 100 টকা ল 200 টকা হয়নে মা এতিয়া তুমি দিবা নহয় মই ভিডিঅ'ত কৈছোঁ আকৌ 100 টকা 200 টকা হিচাপ বগা কুকুৰটো এইটো নাজানো হেলমেট লগাই আছে 500 টকা দিম বুলি নিদিলোঁ এনেকৈ বুলি ক'লে এতিয়া আপাহত উঠিলে এই আপাহত উঠোঁতে যিটো মানে হেৰি হ'ল নহয় কি বুলি কয় মাথাটো হিলি গ'লগৈ মোৰ ভাগৰ মানে বাছ আহিছে ইফালে দুইফালে মানে এগৰাকী যাব লংপটীয়া সোণাৰী চাইডে আৰু বাকীখিনি যাব আপোনাৰ শিমলগুৰি চাইডে বাপৰে যিখিনি মানে ধূল হৈছে বাছ দুইটা চাইডে আহিছে আকৌ হেৰি মানে বাছৰ কণ্ডাক্টৰজন মোৰ ভাগৰ চিনাকি হয় ৰখাই দিছে চিট মানে একদম পূৰা খালী হৈ আছে ভগৱান দুইখিনি উঠাওঁতে যিখিনি যে হৈছে আৰু হেল্ল' গুড নাইটে ক'ম নে গুড ইভিনিঙে ক'ম আপোনালোকক যোৱাকালিৰ ভিডিঅ'টো সেই আধা কৰি পিনে থৈ দিলোঁ তাৰপিছতে আৰু কৰিবলৈ নহ'লে মানে আৰু এতিয়া পিকচাৰ কোৱালিটি কেনেকুৱা আহিছে মই নিজেই ধৰিব পৰা নাই অলপমান ভাল আহিছে অলপমান বেয়া আহিছে বেছি বেয়া আহিছে অকণমান ভাল আহিছে আৰু সেইখিনি বাদ দিছোঁ যোৱাকালি দেখিলেই আপোনালোকে যে আমাৰ নিচাহঁত গুচি গ'ল আপাহঁত গুচি গ'ল চব গুচি গ'ল তাৰপিছতে আলহী দুলহী মানে যোৱাকালি আধা শেষ তাৰপিছতে আজি ডিব্ৰুগড়ৰ এই আমাৰ মাজু নিচাহঁতৰ ঘৰৰ ছোৱালীজনীয়ে আছিলে তাইও গ'লগৈ আজি আলহী এতিয়া একেবাৰে শেষ গতিকে আমি সেইখিনি কামৰ পৰাতো আজৰি হৈ গ'লোঁ শ্ৰাদ্ধৰ পৰা আদি কৰি বিভিন্ন যিমানখিনি থাকে আৰু ঘৰত মানুহ ঢুকোৱাৰ পাছত সেইখিনি শেষ হ'ল বাকী আৰু আছে 36 দিনীয়া আছে ছমহীয়া তাৰপৰা বছৰেকীয়া সেইটো বাৰু পিছলৈ দেখা যাব এতিয়া বৰ্তমান আমি এইবোৰ কাৰ্যৰ পৰা আজৰি হৈছোঁ কিন্তু বাকী যিখিনি যে কাম থাকে ধৰক কাপোৰ উলিওৱা ৰ'দত দিয়া কম্বল এতিয়া তাতে ঠাণ্ডা দিন তাৰপিছতে আপোনাৰ আকৌ যিবিলাক কিছুমান কাপোৰ ধৰি লওক ধুবলৈ আছে এইবোৰ ঢেৰ বিভিন্ন ধৰণৰ কাম আছে আকৌ জেগাই জেগাই চিজিল লগাবলৈ আছে এইবোৰে আৰু অলপ অলপকৈ কৰিছোঁ একেবাৰতে গোটেইখিনি সামৰি কৰা নাই মানে কষ্ট হয়তো আৰু তাতে এতিয়া বিভিন্ন ধৰণৰ কাম আছে ডেথ চাৰ্টিফিকেটৰ পৰা উলিওৱাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাম আছে গতিকে সেইবোৰ কাম অকলে কৰিবলগীয়া হৈছে অকলে মানে নহয় বাৰু মাক লগতে লৈ ফুৰা নিচিনা হৈছে আৰু উপায়ো নাই তেওঁ ঘৰটো মই এৰিব নোৱাৰোঁ মানে তেওঁ মনটো বেয়া লাগে ঘৰত অকলে এৰি থ'বলৈ সেইটো কাৰণে লগতে লৈ গৈছোঁ উপায় নাই আৰু এতিয়া লগত নিয়াৰ বাহিৰে সেইটো কাৰণে লগতে লৈ ফুৰিছোঁ তেওঁক বাকী ভালে লাগে লগত থাকিলে অকলে থাকিলেহে মনটো বেয়া লাগে সেইটো কাৰণে আৰু ইমান দিনৰ পৰা সোমায়ে আছে সেইটো কাৰণে বাকী এনেকৈ জীৱনটো চলাই গৈ থাকিম আৰু এইটো ভিডিঅ' মানে ইমান বেছি দীঘল কৰিম বুলি মই ভবা নাছিলোঁ আৰু যোৱাকালি দুপৰীয়া মিলি খানাটো খোৱা হৈ গ'ল বৰ ডাঙৰ আয়োজন নহয় সৰুকৈ আৰু এইবিলাক আৰু মানে কিমান দিন যে কি বুলি কয় বইল খোৱা হ'লেই তাৰপাছতে আকৌ খোৱা খেলি মেলি এইবোৰ সেইটো কাৰণে মানে লগতে খাই দিওঁ বুলি ক'লে আৰু এইটো অ'কে আৰু খাই দিয়া আৰু তাৰপৰা খোৱা মেলা হৈ গ'ল আৰু সেই সিমানে কিন্তু এতিয়া অকণমান পেটৰ কণ্ডিশ্যনো বেয়াহে হৈ আছে ঠাণ্ডাও সোমাইছে নিচিনা লাগিছে তাৰপিছত আৰু কিবা কিবি আৰু গম পায়েই আৰু যাৰ ঘৰত এনেকুৱা সকাম চকামবিলাক হয় বা বিয়া তাৰ পিছৰ অৱস্থাটো কেনেকুৱা হয় আৰু তাতে এতিয়া মানে নিয়ৰ পৰা মানে ঠাণ্ডাবোৰ বেছি হৈছেতো নিয়ৰবিলাকো বেছি হৈছে সেইটো কাৰণে চৰ্দি কাহ জ্বৰ সেইবোৰ এতিয়ালৈকে হোৱা নাই কিন্তু কিবা হ'ব যেন লাগি আছে আৰু আজি তাতে বতৰো বেয়া কৰিলে এতিয়া আমাৰ বৰষুণেই পেলাইছে
এতিয়াতো বাৰু ৰখি আছে, কিন্তু অলপ আগত একদম ডাঙৰ বৰষুণ দিলে। তাৰপৰা আপাই ফোন কৰিছিলে, ডিব্ৰুগড়ত আছেগৈ তেওঁলোক নিচাৰ চাকৰিৰ কাৰণে। তাতো হেনো বোলে ডাঙৰ বৰষুণ দিছে হেনো বোলে। তাৰপৰা তেওঁ কৈছিলেহে, তাৰপৰা লগালগ আৰু আমাৰ ইয়াতো মানে দিলেই আৰু বৰষুণ। সেই তেনেকুৱা কথা। বাকী সিমানে আপোনালোকক এইটো ভিডিঅ'ত ইমানকণে ক'লোঁ। আপোনালোকে ভিডিঅ'বোৰ চাব। সেৰেঙা হৈছে, তথাপিতো আৰু ভিডিঅ' এনেকৈ দি গৈ থাকিম আৰু। মানে মোৰ মনটো ভাল লাগিবৰ কাৰণে মই এই ভিডিঅ'বিলাক কৰোঁ, ইউটিউবত দিওঁ। আৰু থাকি যায় ন, যে জীৱনটোত কি কৰিলোঁ কি নকৰিলোঁ, সেই এটা এটা দিনৰ মুহূৰ্তবোৰ কেপচাৰ এনেকৈ কৰি থ'বলৈ পালে মানে ভাল লাগে দিয়কচোন। সেইটো কাৰণে কৰোঁ। আপোনালোকে প্লিজ চাব আৰু ভিডিঅ'বিলাক মৰম দিব, যাতে মই আগুৱাই যাব পাৰোঁ আৰু ইউটিউবৰ জগতখনত। তাৰ লগতে ভিডিঅ'বিলাক দিবলৈ মানে মোৰ মন যাব আৰু তেতিয়া, যদি আপোনালোকে মোক সহযোগ কৰে। ছ' প্লিজ আপোনালোকে ভিডিঅ'বোৰ চাব। আৰু ভাল লাগিলে কি কৰিব লাগে জানে নহয়, নকওঁ আৰু মই, ছাবস্ক্ৰাইব কৰিব, আমুক কৰিব, তামুক কৰিব। বাকী আপোনালোকে জানে আৰু কিখন কৰিব লাগে, কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আপোনালোকক দিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আহিম। তেতিয়ালৈকে বাই বাই। আৰু আপোনালোক ভালে থাকক, হাঁহি থাকক।